ফ্ৰী অফ কষ্টত থালি দেই, পইচা চইচা নিদিওঁ আৰু। বন্ধুসকল, ৱেলকাম টু নিউ ভ্লগ। আশা কৰোঁ সকলো ভালে আছে আৰু ভ্লগটো আজি ষ্টাৰ্ট কৰিছোঁ এটা অদ্ভুত সময়ৰ পৰা। সময়টো এবাৰ চাই লওক। প্ৰথম 3:46 হৈছে ৰাতিপুৱা আচলতে, আৰু যাব ওলাইছোঁ এটা বিশেষ ঠাইলৈ। সকলোবোৰ জনাই আছোঁ ক'ত যাওঁ কি কথা। ঘৰত চব মানুহ শুই আছে আৰু মোৰ কাৰণে আহি পালেহি এয়া সুমিত। ৰাতিপুৱাই পাই 3:30 বজাত আহি পাইছেহি। আমাৰ চব মানুহ শুই আছে। এতিয়া মই মাত দি যাব লাগিব নহয়। দাদা এই মই সেই তাৰ পাওঁ দেই, এই দৰ্জাখন মাৰিব লাগিব। পলক গৈ আছোঁ। দিনৰ পৰা ৰখি ৰখি আজি তাৰ যাত্ৰা আৰম্ভ। এইটোৱে চাগে মোৰ প্ৰথম ব্লগ এনেকুৱা সময়ৰ পৰা ষ্টাৰ্ট কৰাৰ। চব মানুহ শুই আছে। ভাগ্য ভাল গৰমৰ দিন বুলিহে। ঠাণ্ডা দিন হ'লেতো ইমান সময় ঠাণ্ডাত ঠেৰ ঠেৰাই থাকিব লাগিলহেঁতেন। আৰু বেছি সময় নাই, অলপ পিছত মানুহবোৰ আহিব মৰ্ণিং ৱাক কৰিবৰ কাৰণে। ৰাতিপুৱাই পৰা আহি পাই গ'লোঁ দেই। চব ৰেডি নে? আজি কি হৈ আছে মই কাকো কোৱাই নাই আকৌ। সময়টো খালি দেখা পাইছোঁ 4টাই বজা নাই, 3:30। আমাৰ হাজিৰা কৰা মানুহকেইটা কি যদি ফ্ৰী অফ কষ্টত থালি দেই, পইচা চইচা নিদিওঁ আৰু। পাৰিবানে? সংসাৰ বোজা লোৱাৰ পিছত যদি এইটো বোজা ল'ব নোৱাৰে কেনেকৈ হ'ব বাৰু? তো মেইন কথা হ'ল এতিয়া আমি বুলিয়ে কৈছোঁ বাৰু প্ৰথম গৈ আছোঁ। আপোনালোকে যদি গম পাইছেই, আমি কালেকশ্যন কৰিছিলোঁ শিৱসাগৰবাসীৰ কাৰণে আজিৰ পৰা কেইদিনমান আগতে, আৰু যাব পৰা নাছিলোঁ। আজি গৈ আছোঁ। আচলতে মই নাযাওঁ, মোৰ বিশেষ অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ। শ্ৰীৰাম কপি গৈছেগৈ। জয় শ্ৰীৰাম কপি গৈছেগৈ। আপুনি আহি যাব তেতিয়া। ইয়াত কি আছে? ইয়াত কি আছে? ইয়াতে কাপোৰ, বিচনা চাদৰ আৰু আঁঠুৱা। অ'কে, তো ইয়াতে কাপোৰ, বিচনা চাদৰ, আঁঠুৱা। সেইখন দিবিবাৰ ঘৰ। দিবিবাৰ ঘৰৰ পৰা ইয়াত বস্তুখিনি উঠাই আছোঁ, কিন্তু এতিয়া দাদাই কৈছে এখন গাড়ীখন বোলে পূৰা কেম্পাছৰ ভিতৰত ভৰাই দিব। আমাৰ তেতিয়া সুবিধা হ'ব বস্তুখিনি উঠাবৰ কাৰণে। আচলতে আমি বুলি প্ৰথম মই কৈছোঁ, কিন্তু বাৰু মই নাযাওঁ বিশেষ অসুবিধাৰ কাৰণে। এতিয়া এই গোটেই বস্তুবোৰ বোলে শিৱসাগৰলৈ গৈ আছে। যাব এই মধুস্মিতা আৰু এই বাহঁত যাব, সুমিত যাব। গতিকে ৰাতিপুৱাই সেইকাৰণে 3:30 বজাতে আহি মোৰ ঘৰ পাইছেহি। যিহেতু সোনকালে গ'লে বহুত দূৰ হয়, ইয়াৰ পৰা প্ৰায় 250-300 মান হ'ব কিলোমিটাৰ। গতিকে সিমানখিনি যাবলৈ সোনকালে যাবই লাগিব আৰু তাত বিতৰণ কৰি আহিবও লাগিব। এতিয়া আমাৰ বস্তু কি লোৱা হ'ল? আঁঠুৱা লোৱা হ'ল, পাতি, বেডশ্বীট, চব ব্লিচিং, ফেনাইল, খোৱা বস্তু অলপ। তো এইবোৰ সম্ভৱ হৈছে একমাত্ৰ আপোনালোকৰ কাৰণে। আপোনালোকে ইমান ছাপোৰ্ট কৰিলে, তাৰ কাৰণে এইবোৰ আঁঠুৱা, ব্লিচিং, ফেনাইল, তাৰপিছত কাপোৰ কানি গোটেইখিনি বস্তু ইয়াত লৈ লোৱা হৈছে। এইফালে পানী বটল এই কাৰ্টুনত আছে, ধেৰ কিবা লৈ লোৱা হৈছে। টোটেল আমাৰ কিমান টকাৰ বাজেট আছিলে? আমাৰ আছিলে তোমাৰ 30,000ৰ বাজেটত হৈছে। 30,000 32 মানত হৈ গৈছে আমাৰ। 32 মানত হৈ গৈছে, কাৰণ আধাখিনি যিখিনি মানে এনিমেলছৰ কাৰণে লৈছোঁ, সেইখিনি যেনিবা দুজন ব্যক্তিয়ে মানে বহুত সহায় কৰে, তো একো পইচা লোৱা নাই তাত। সেইখিনি একচুৱেলি মই খৰচা মানে দিয়া কথা আছিলে, মই আৰু পূজাই মিলি পেলাই, কিন্তু তেওঁলোকেই দি দিলে। মানে চবেই সহায় কৰিছে, বহুত মানে। আৰু গাড়ী আহি গ'ল দুৱাৰমুখলৈকে। এয়া বাচ্ছাৰ কাপোৰ লৈ লৈছে কুলদীপে, যায় গৈ বোলে। বনবাস খাটোগে দেই। শিৱসাগৰ যাওঁ বোলা। এই মজা। বাই বাই, হেপী জাৰ্ণি চবকে। বাই বাই। মই মিছ কৰিলোঁ দেই, মই যাব নাপালোঁ, বহুত দুখ লাগিলে। হ'ব তুমি এতিয়া কান্দা। এইবাৰ মানে ফাৰ্ষ্ট টাইম মই যোৱা নাই দেই এনেকুৱা কামত, প্ৰত্যেকবাৰ যাওঁ। তই নকইনাৰ নিচিনাই কান্দি পেলাই। বাই বাই দাদা, আহিছোঁ দাদা। হেপী জাৰ্ণি। আৰু মই যিহেতু যাব নোৱাৰিলোঁ, গতিকে যিসকল তেওঁলোক গৈছিলে তেওঁলোকৰ পৰা ফুটেজবোৰ কালেক্ট কৰি মই দেখিলোঁ যে সঁচাকৈ শিৱসাগৰৰ অৱস্থা বহুতেই বেয়া। সঁচাকৈ বহুত বেয়া, মানে একোতো নাই এতিয়া। পানী শুকাই গ'ল, কিন্তু সেই বানপানীয়ে যিখিনি দাগ দি গ'ল, যিখিনি আঘাত দি গ'ল, সেই আঘাত কেতিয়াও নুশুকায়। সেই শুকাবলৈ হয়তো বহুত বছৰ লাগিব। কিমান বছৰ যে মানে তেওঁলোকৰ পিছুৱাই গ'ল মানে ভাবিব নোৱাৰি।
গতিকে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰাই আৰু আপোনালোকৰ সহায় সহযোগিতাৰে আমি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। আমাৰ টাৰ্গেট আছিলে 70টা পৰিয়াল, 70 ঘৰৰ মানুহক আমি সহায় কৰিবলৈ আগবাঢ়ি গৈছিলোঁ আৰু খুব ধুনীয়াকৈ কামখিনি সম্পন্ন হ'ল তাতে। আৰু এতিয়া দেখাম আপোনালোকক তাতে কি ধৰণে বস্তুবোৰ বিতৰণ হ'ল। আৰু দেখিছে সামৰ্থ্য অনুযায়ী কাপোৰ বিতৰণ কৰা হৈছিলে। বহুত কাপোৰ আমি দিবলৈ সক্ষম হ'লোঁ আৰু যিহেতু এই সময়ত কাপোৰ কাৰণেও বহুত দৰকাৰী বস্তু তেওঁলোকৰ কাৰণে, গতিকে সেইখিনিও আমি দিব পাৰিলোঁ। এটা বস্তু মন কৰিছেনে, আমি দিয়া বস্তুখিনি সৰু সৰু বস্তু, কিন্তু মানুহখিনিয়ে লোৱাৰ সময়ত যিটো মানে সকাহৰ এটা হাঁহি মাৰিছে, সেই বস্তুটোৱে মানে আমাক বহুত শান্তি দিয়ে আচলতে। বিৰাট ভাল লাগে তেতিয়া কাৰোবাৰ মানে হাঁহিৰ কাৰণ হ'বলৈ পৰা যায়, তাতকৈ আৰু সুখ নাথাকে পৃথিৱীত। সঁচাকৈ মানুহখিনিক দেখি সঁচাকৈ বহুতেই দুখ লগা। সৰু সৰু ল'ৰা ছোৱালীবোৰ, বিশেষকৈ সৰুখিনিৰ কাৰণে বহুত বেছি দুখ লাগে। কোনোবা কাৰোবাক কেঁচুৱা লৈ আছে, কোনোবা বৃদ্ধ অৱস্থাত আছে, মানে উপায় নাই মানুহখিনি। মানে এতিয়া মানে এনেকুৱা হৈছে সৰু সৰু বস্তু কিছুমানেও তেওঁলোকক মানে বহুত উপকাৰ কৰিব। যেনে ধৰক ব্লিচিং, ফেনাইল, এতিয়া যিটো বানপানী শুকাই গৈছে, শুকোৱাৰ পিছতো মানে এই যিবোৰ মানে তাত লেতেৰা থাকিব সেইবোৰ চাফ চিকুণ কৰিবলৈওতো লাগিব বস্তু কিছুমান। গতিকে গোটেইখিনি কভাৰ কৰিব পৰাকৈ সৰু সৰু বস্তু কিছুমান লৈ টোটেল আমাৰ 10-11 বিধ বস্তু আমি মানে দিব সক্ষম হ'লোঁ। গতিকে যিসকলে আমাৰ এই যাত্ৰাত সহায় সহযোগিতা আগবঢ়ালে বহুত বহুত ধন্যবাদ। আমাক বিশ্বাস কৰি আমি যি QR ক'ড দিছিলোঁ তাতে আমাক যোনে যেনেকৈ যি পাৰে 5 টকা, 10 টকা, 100 টকা, 1000 টকা, 5000লৈকে আমাক তেওঁলোকে ডনেট কৰিছে। গতিকে বহুত বহুত ধন্যবাদ। আৰু আমাৰ টীম হৈ আমি আগতেও এনেকৈ কাম কৰি গৈছিলোঁ আৰু এইবাৰ মই লগত থাকিব নোৱাৰিলোঁ বাৰু, মই বিশেষ কাৰণত মই যাব নোৱাৰিলোঁ। থাকিব পৰাহেঁতেন খুব ভাল লাগিলে। বাৰু যি নহওক, কামখিনি যিটো সম্পূৰ্ণৰূপে সফল হ'ল তাৰ কাৰণে সকলোকে বহুত ধন্যবাদ। আৰু আমি জীৱ জন্তুৰ কাৰণেও চিন্তা কৰি এনেকৈ বস্তু লৈ